জয় জুবিন দা। আকৌ এবাৰ ভাইটি এজন আহিলে মোৰ ওচৰলৈ, আমাৰ মৰমৰ শিল্পী জুবিন দাৰ টেটু এটা কৰিবৰ কাৰণে। আমি কামৰ মাজত চবেই তেওঁক পাহৰিয়ে গৈছে, প্ৰায় মানুহে তেওঁক পাহৰিয়ে গৈছে, কিন্তু তেওঁ আহিছে এজন ভাইটিজন। টেটুটো আমাৰ জুবিন দা, এইটো আমি আঁকি আছোঁ। তুমি জুবিন দাৰ বিষয়ে কি ক'বা? জুবিন দাক ফাৰ্ষ্টতে বহুত ভাল পাওঁ। ইয়াৰ পৰা তেওঁৰ ন্যায়টোলৈ বাট চাই আছোঁ আমি, ন্যায় কেতিয়া পাব। আৰু জুবিন দাক আমি পাহৰিব নালাগে, জুবিন দাক সদায় আমাৰ মাজত জীয়াই ৰাখিব লাগিব। থেংক ইউ। আৰু তপন দাই অতি সুন্দৰকৈ টেটুটো অংকন কৰি দিছে, ভাল লাগিছে মোৰো। আহিব সকলোৱেও, কোনোবাই যদি আঁকিম বুলিকে ভাবি আছা সকলো আহিবা তপন দাৰ ওচৰলৈ। থেংক ইউ। ভাল লাগিল, থেংক ইউ। কিন্তু আমাৰ ন্যায়টোৰ কাৰণে আমি চবেই আশাবাদী হৈ আছোঁ, সমূহ ৰাইজ আশাবাদী হৈ আছে। আমাৰ এই চৰকাৰখনৰ ওপৰত বিশ্বাস আছে, আমাৰ মামাৰ ওপৰত বিশ্বাস আছে। তেওঁ শীঘ্ৰেই আমাক এই তদন্তটো কৰি আমাৰ জুবিন দাৰ যিটো ন্যায়, দোষীয়ে শাস্তি পাব, আমি সেইটোৱে বিচাৰিছোঁ। আমাৰ তেওঁৰ ওপৰত বিশ্বাস আছে। কি ক'বা আমাৰ মামাৰ কথা? বিশ্বাস আছে মামাৰ ওপৰত, তো মামাই সোনকালে অতি শীঘ্ৰে ন্যায়টো দিব লাগে জুবিন দাৰ। জয় জুবিন দা। জয় জুবিন দা।